সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আছো শদিয়াৰ বৰকৰা হাঁহাতি পালেক গাঁৱত আৰু যেহেতু ফাগুনৰ বতৰ লিগাঙৰ বতৰ আজি হৈছে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আলি গাং গতিকে সেই আলি আলি গাঙৰ অকণমান পৰম্পৰাখিনি আপোনালোকক অকণমান দেখুৱাবলৈ আজি শদিয়াত আহি উপস্থিত হৈছে আৰু মোৰ সৈতে আছে বিশেষ এজন জ্যেষ্ঠ ব্যক্তি আপোনাৰ নামটো কি আছিলে মোৰ নাম শশীধৰ টাই হয় এইখন গাঁৱৰে মই স্থানীয় ব্যক্তি হয় হয় খুব ধুনীয়াকৈ আমি এই লিগাঙৰ অকণমান পৰম্পৰাখিনি চাওঁ বুলি ইয়াতে আহিছোঁ অকণমান যদি আপোনালোকে দেখুৱাই দিয়ে এই ঘৰটো কি বুলি কয় এই ঘৰটো আমাৰ চাংঘৰ বুলি কয় অসমীয়াত আমাৰ চাংঘৰ বুলি কয় আপোনালোকৰ ভাষাত আছে আমাৰ আমি যেতিয়া পথাৰত কিবা ঘৰ বনাওঁ হয় হয় এইটো পয়ুপ বুলি কয় পয়ুপ হয় হয় চাংঘৰটো আমাক মিচিং ভাষাত এইটো যে চাংঘৰটো দীঘলীয়া হ'ব লাগে দীঘলীয়া হ'ব লাগে এইটো পয়ুপ আজি আমি পয়ুপত আছোঁ পয়ুপত আছে আৰু ভিতৰতে খোৱা বোৱা গোটেই ব্যৱস্থা ভিতৰতে হয় ইয়াত খেতি বাতি কৰে খেতি বাতি কৰি কিনি ইয়াতে চাহ পানী খাই দিনত জিৰণি লয় হয় হয় জিৰণি লয় খুব আজি উৎসৱৰ বতৰ খুব ধুনীয়া এটা হয় গতিকে আমি অকণমান এইফালে গৈ বিভিন্ন পৰিৱেশ চাবলৈ চেষ্টা কৰিম আৰু কিন্তু কেনেকৈ তেখেতলোকে এই খুব ধুনীয়া পৰম্পৰাটোনো কেনেকৈ উদযাপন কৰে আমি ঢোলৰ মাত অকণমান শুনি আছো আমি ঐনিতম শুনিম আমি গুমৰাগ চাম অলপ পাছতে আৰু ইয়াত তেখেতলোকৰ বিভিন্ন পৰম্পৰা ইয়াতে হয় গতিকে অকণমান যদি আমি এই পৰম্পৰাখিনিৰ বিষয়ে অকণমান জানিব বিচাৰিম আচলতে এই পৰম্পৰাখিনিৰ বিষয়ে অকণমান কৈ দিয়ক এতিয়া আপোনাক অলপ আগতে মই ক'লো হয় 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 যে আমি পথাৰত কিবা এটা জিৰণি ঘৰ বনাই দেই হয় হয় আৰু অকুম আৰু অকুম লিখাই আছে ইয়াতে হয় 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 লিখা আছে গতিকে আপুনি ইয়ালৈ আহক হয় 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 তাৰপিছত আপোনাৰ আৰু অকুম এইটো পথাৰত থকা ঘৰটোৰ কথা কৈছে নহয় পথাৰত থাকে হয় 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 আমাৰ চাংঘৰ বনাই আৰু ইয়াতে এইবিলাক আহক হয় হয় মই যিহেতু জোতা পিন্ধি আছো ভিতৰলৈকে নাযাওঁ আজি বতৰটো আমাৰ প্ৰথম বুধবাৰ হয় হয় বছৰেকৰ মূৰত আমাৰ মিচিং সমাজে প্ৰথম বুধবাৰটোকে মানে ফাগুনৰ প্ৰথম বুধবাৰ হয় 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 ফাগুনৰ প্ৰথম বুধবাৰ হয় হয় আজি আমি দিছো ইয়াত হয় এইটো ধান হয় হয় ধান সিঁচিছে আহু ধান এইটো আহু ধান হয় হয় আমি পথাৰত আজিৰ পৰা আৰম্ভ কৰা হ'ব হয় 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 আমি ইয়াত দিলো দনি পলক এইটো কণীটো ইয়াত আপোনাৰ প্ৰদান কৰা হয় 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 আগৰবাৰী জ্বলাইছো হয় হয় আৰু ইয়াত আমাৰ চাইমত আছে হয় হয় চাইমত অকণমান দিম হয় হয় পৰম্পৰা আৰু তাতো যায় আমাৰ ককা দেউতা বিলাকক ককা দেউতা বিলাকক মনাই দিছো আজি ককা দেউতা কিৰক বুলি কয় হয় হয় কিৰক বুলি কয় হয় ইয়াতে আমি লৈ আনো এই বস্তুবিলাক শুদ্ধভাৱে লৈ আনো এতিয়া আজি ৰাতিপুৱা ইয়াত মানে ধান সিঁচা হ'ল লগতে দনি পলক প্ৰাৰ্থনা কৰা হৈছে হয় আৰু দেখিছে আপোনালোকে খুব ধুনীয়াকে তেখেতে বুজাই দিছে এইটো পিৰতাপি কি বুলি কয় পিৰতাপি এইটো মানে আমাৰ ককা দেউতাই এইটোতে আমি এইটো পালেকত হয় হয় এই বস্তু আছিলে আৰু আমাৰ যিমান মিচিং সমাজত এইটো পৰম্পৰা ইয়াৰ পৰাই আমি মানে লিগাংটো মানুহ এইটো থাকিবই লাগিব এইফালে আমাৰ পৰ্বত আছে হয় এইফালে আৰু চাইমত যিটো পৰাপং পুৰাঙাপিন এই গাড়ী এইবিলাক বস্তু মানে গোটেই বস্তুবিলাক আজি গোটেই বস্তুবিলাক আচলতে উদযাপন কৰা হৈছে আৰু ইয়াতে খুব ধুনীয়াকে ব্যৱস্থা কৰা হৈছে লিখিয়ে দিছে ইয়াতে এইটো টানচুক বুলি কয় ইয়াৰ ভিতৰতে অকণমান দেখাই দিয়া ওচৰলৈকে আহি পেলাই আমাৰ পৰাপং আছে পৰাপং মানে চাইমত আমাৰ ককা দেউতা বিলাক এইটো আগত গৈছিল আমাৰ শাখামত নাছিলে আমাৰ চাইমতৰ পৰা ইয়াৰ পৰা আহি থাকে তললৈ আৰু এইখিনি চাইমত ন এইখিনি চাইমত হয় 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 খুব ধুনীয়াকে গোটেই ব্যৱস্থাবিলাক দেখুৱাই দিছে তেখেতে হয় হয় আৰু আপোনালোক মিচিং গুমৰাগ দেখুৱাম ঐনিতমৰ গীত শুনাম আপোনালোকক আৰু তেখেতলোকৰ খাদ্য যিখিনি আজি আপ্যায়ন কৰে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম চাংঘৰ এই চাংঘৰলৈ ওপৰলৈ উঠি আহি আছো মই দেখিছে আপোনালোকে ওপৰলৈ আহি আছো আহক অকণমান ভিতৰলৈ আহক খুব ধুনীয়াকে আপোনালোকে সকলোৱে জানে মিচিং জনগোষ্ঠীৰ ঘৰবিলাকত যিহেতু জুহাল যিটো পাকঘৰ জুহালটো ইয়াতে থাকে মৰম বুলি কয় ন আচ্ছা এইটো হয় হয় ইয়াত বিভিন্ন ধৰণৰ বস্তুবিলাক ৰাখে ন আপুনি শুকান মাছ মাংস চব ইয়াতে ৰাখে মানে আমি যেনেকে ধোৱা চাওঁ বুলি কওঁ সেই বস্তুটো ন হয় 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 বৰাব বুলি কয় ন এইটো আপোনাৰ এইটো বাংচুং বুলি কয়
গতিকে ইয়াতে বহি ইয়াতে খাদ্য বস্তু প্ৰস্তুত কৰা হয় আৰু লগতে ইয়াতে বহি ভাইটি কেইটা খাই আছে খুব ধুনীয়াকৈ ইয়াতে আপ্যায়ন কৰা হয় আপোনাৰ যিটো আমকেল কি আমি এইটো তৰা পাতৰ পৰা বনাই যে সেইটো আপুনি অলপ চাওক পৰাপং মানে চাইমত কেবল নাম তো বিজা ধৰিব নে এইটো এইটো আপুনি ডিঙিতে হেৰা দিব হয় নেকি তো নাযাব অকমান আৰু লওক নালাগে হ'ব মই জাষ্ট টেষ্টে কৰিম হ'ব দিয়ক আচ্ছা টেষ্টিং কৰিব কি বুলি কয় যে আপোনাৰ হা বিনচান আৰু এইটো আপোনাৰ চব্জি জেনেৰেল চব্জি গাহৰি মাংস আছে ইয়াতে আৰু এইটো হৈছে পৰাপং চাইমত অকণমান টেষ্ট কৰিম চাইমত যিহেতু মই আজিলৈকে লাইফত টেষ্ট কৰা নাই সেইকাৰণে কমাই লৈছোঁ চাংঘৰত সোমাই পাইছে নাই চাংঘৰত মই সোমোৱা নাই তেনেকৈ হয় আজি চাংঘৰত সোমাইছে ন গতিকে এইখিনি অকণমান সোৱাদ লৈ আছোঁ আপোনালোকক লাহে লাহে গোটেই পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিম ধুনীয়া পৰিৱেশ হ'ব এইটো কি বুলি ক'লে কেপল ন শুকান মাছ আৰু আদা পিছা এইটো মানে খাবলৈ দিয়ে নেকি প্ৰথম আজি বুধবাৰ আপুনি এইটো চবত ঘৰতে যি পাব চাইমত আৰু এইটো পাব এইটো খাব লাগে মানে পাংকেল বুলি কয় মানে পাংকেল চাটনি হয় 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 অকণমান খুলি চাওঁ আমি চাটনি বুলি কৈছে এতিয়া আদা পিছা আৰু শুকান মাছ খুব ধুনীয়া আদাৰ গোন্ধ এটা আছে খুব ধুনীয়া চাটনি পেলাই তৰা পাতত বান্ধি পেলাই মানে বইল কৰি পেলাই বনাই নহয় জানো এইটো হৈছে ফুৰাং আপিন বৰা চাউলৰ খুব ধুনীয়াকৈ বনাইছে আৰু ইয়াতে দিছেই গাহৰি মাংস আৰু পাতত ভাত দিছে খুব ধুনীয়াকৈ আমি এইখিনি পৰম্পৰাগতভাৱে যিখিনি খাদ্য তেখেতলোকৰ সেইখিনি দিছে আৰু আমি এতিয়া অকণমান টেষ্ট কৰিম দেখিলেই আমি আপংটো খালোঁৱেই আৰু এইখিনিও খাম এতিয়া Okay.